নমস্কাৰ এনি ভাৰত 24 চাই থকাৰ বাবে ধন্যবাদ জনাইছো। মোদীময় ৰাজ্য কালিৰ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহি অসমত উপস্থিত হৈছিল আৰু সেই দৃশ্যাংশও আমি আপোনালোকক দেখুৱাইছিলোঁ কিদৰে নিৰাপত্তা বেষ্টনীৰ মাজেৰে কটকটীয়া প্ৰশাসন আৰক্ষীৰ বেষ্টনীৰ মাজেৰে প্ৰধানমন্ত্ৰীগৰাকী অসমত আহি উপস্থিত হৈছিল। আজিৰ দিনটোত মহানগৰীৰ যি খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ আছে তাত এক বিশাল জনসভাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। তাৰ সমান্তৰালভাৱে কেইবাটাও বৃহৎ প্ৰকল্প উন্মোচন কৰিব। যোৰহাটলৈ যাব প্ৰধানমন্ত্ৰীগৰাকী। যোৰহাটত থকা লাচিত বৰফুকনৰ যি সুবিশাল প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হৈছে সেই প্ৰতিমূৰ্তিও উন্মোচন কৰিব। এই মুহূৰ্তত সবিশেষ খবৰ আমি আপোনালোকক জনোৱাৰ চেষ্টা কৰিছোঁ। আজি খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত বিজেপিৰ বিশাল জনসভা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সম্বোধন কৰিব এই বিশাল জনসভা। দিনৰ 11:30 এই জনসভা সম্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। 11,599 কোটি টকাৰ প্ৰকল্প উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তাৰ সমান্তৰালভাৱে শিলান্যাস কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে কেইবাটাও অভিলাষী আঁচনি বা প্ৰকল্পৰ। এই মুহূৰ্তত সেই খবৰ আমি আপোনালোকক জনাইছোঁ। এতিয়া মোদীময় হৈ আছে সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিজেপি কৰ্মীসকল, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ আচলতে অনুৰাগীসকল আহি উপস্থিত হৈছেহি মহানগৰী গুৱাহাটীত। কাৰণ মহানগৰী গুৱাহাটীত প্ৰধানমন্ত্ৰী মোদীয়ে এক বিশাল জনসভাত অংশগ্ৰহণ কৰিব। লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত মোদীৰ এই অসম আগমন। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি।